ওকে সকলোৱে ফাৰ্ষ্ট আমি এক্সেলটো অপেন কৰি ল'ম। এক্সেলটো অপেন কৰিবৰ কাৰণে এইটো আমাৰ একদম চুকৰফালে বাটনটো আছে যে ষ্টাৰ্ট বাটন, বা এই চাৰ্জত গ'লেও হ'ব বা ইয়াত ক্লিক কৰিলেও হ'ব। ইয়াত যে আমি কি বুলি লিখিম, EXCEL এক্সেল বুলি লিখিম। এইটো আমাৰ এক্সেল এপটো আহি যাব, ইয়াতে ক্লিক এটা কৰি দিম, এক্সেলটো অপেন হৈ যাব। ইয়াৰ পৰা আমি ব্লেংক ৱৰ্কবুক এখন লৈ ল'ম। চ' ইয়াতে মই টেবুল এখন বনাব লাগে। টেবুল এখন আমি কেনেকৈ বনাব পাৰোঁ, প্ৰথম ঘৰটোৰ একদম মাজত যাম। আজি মই বহুত ডাঙৰ জিলৈকে লাগিব আজি। প্ৰথম ঘৰটোৰ একদম মাজত যাম, অ'কেটো ধৰি পেলাই টানি লৈ যাম, আৰু এইফালে মোক 4টামান ঘৰ লাগিব, মই তললৈ টানি লৈ আহিম। চ' গোটেইখিনি মই চিলেক্ট কৰিলোঁ, অ'কেটো ধৰি পেলাই টানি লৈ আহিলোঁ, গোটেইখিনি চিলেক্ট হৈ গ'ল। ইয়াত বৰ্ডাৰ এটা লগাব লাগে। বৰ্ডাৰ লগাবৰ কাৰণে এইখিনিত যে হোমত, বৰ্তমান আমি হোমত আছোঁ, এইখিনিত যে খিৰিকী নিচিনা যে অপশ্যন এটা থাকে তাকে বৰ্ডাৰ বুলি কোৱা হয়। ইয়াৰ ছাইডত যাম আৰু ইয়াৰ পৰা অল বৰ্ডাৰ চিলেক্ট কৰিম। লগতে যি লিখোঁ চব মাজত অহাটো বিচাৰিছোঁ। চ' তাৰ কাৰণে এই যে 3টা অপশ্যন আছে তাৰে মাজৰ অপশ্যনটোত ক্লিক কৰিম। লগতে আৰু এটা কাম কৰোঁ, প্ৰথম ঘৰটোৰ একদম মাজত যাম, অ'কেটো দবাই পেলাই টানি লৈ যাম, এই গোটেইখিনি চিলেক্ট হৈ গ'ল। এই যে ৰং মাৰা টিং এটা যে আছে ইয়াৰ ছাইডত যাম আৰু ইয়াৰ পৰা আমি কিবা গ্ৰীণ কালাৰ এটা লগাই ল'ম। বাকী যি লিখিব লাগে আমি লিখিম। ইয়াতে কেপছ লকটো দবাই ল'ম, তেতিয়া যি লিখোঁ কেপিটেলত লিখিব পাৰোঁ। ইয়াতে তেনেকৈ আমি এণ্টাৰ মাৰিম, এনেকৈ আকৌ ইয়াতে কিবা এটা লিখিম, এণ্টাৰ মাৰি তললৈ যাম। অ'কে, চ' ইয়াতে আমি এক্সেলৰ টেবুল এখন বনাই। চ' ইয়াতে আমি টেবুল এখন বনালোঁ, য'ত নেমত আমি আকাশ, বিকাশ, ৰাহুল লিখিছোঁ। আচ্ছা, ইয়াতে কুৱেশ্যনখন এবাৰ চাই লওঁ হা। ইয়াতে কুৱেশ্যন পেপাৰ এখন আছে, কুৱেশ্যন পেপাৰখন এবাৰ চাই লওঁ। ইয়াত কি কোৱা হৈছে, এক্সেল এখন অপেন কৰিব দিছে, য'ত ৰেকৰ্ডবিলাক আমাক লিখিব হৈছে। ৰেকৰ্ড মানে কোনবিলাক ৰেকৰ্ডৰ কথা কৈছে, নেমৰ কথা আছে, লগতে চেলছৰ কথা আছে। নেম আৰু চেলছ কেইজন মানুহৰ, 3জন মানুহৰ, 3জন মানুহৰ নেম আৰু চেল নিজেই লিখিব লাগিব। যদি আপুনি আকাশ বুলি লিখে, বিকাশ, কিন্তু নিজেই লিখিব হা। টেবুলখন দিয়া নাথাকে। এই যে মই টেবুলখন যে বনাইছোঁ, এইখন কিন্তু এক্সামত দিয়া নাথাকে, খালি কুৱেশ্যনটোহে দিয়া হৈ থাকিব। চ' আমি কি কৰিম, 3জন মানুহৰ নাম লিখিম আৰু তেখেতলোকৰ নেম আৰু চেলবিলাক লিখিব লাগিব। 3জন মানুহৰ নাম আৰু চেলবিলাক কেই মাহৰ, 3 মাহৰ চেলবিলাক লিখিব লাগিব। যেনেকৈ ইয়াতে চাওক, নেমবিলাক যি লয়, 3জন মানুহ আকাশ, বিকাশ, ৰাহুল, 3জন মানুহ ল'ব আৰু 3 মাহৰ, যেনেকৈ আকাশৰ প্ৰথম মাহটো, ছেকেণ্ড মাহ, থাৰ্ড মাহ, তেনেকৈ বিকাশৰো প্ৰথম মাহ, ছেকেণ্ড মাহ, 3জন মানুহৰ 3 মাহৰ ফাৰ্ষ্ট মান্থ, ছেকেণ্ড মান্থ আৰু থাৰ্ড মান্থ। ডাটাবিলাক নিজৰ ফালৰ পৰা ভৰাব, হয়তো 3000 টকা দিব, নহ'লে 4000, মুঠতে নামকেইটাও নিজৰ ফালৰ পৰাই লিখিব, কিমান চেল কৰিছে সেইটো নিজৰ ফালৰ পৰাই দিব এক্সামত। লগতে কি কোৱা হৈ আছে, কেলকুলেট টোটেল চেল, প্ৰথম টোটেল চেলটো উলিয়াব দিছে। প্ৰথম টোটেল চেলটো উলিয়াই লওঁ আহক। তাৰপিছত এটা কাম কৰিব দিছে, সেই 3 মাহৰ কাৰণে এছাইন কৰিব দিছে চেলছ টাৰ্গেট এটাও। সেইটো মই বুজাই আছোঁ বাৰু কি হয়, মানে প্ৰথম টোটেল চেলটো উলিয়াই লওঁ, তাৰপিছত আমাক টাৰ্গেট এটাও দিব আছে। টাৰ্গেটটো কি বস্তু মই কৈ আছোঁ বাৰু। সকলোৱে টোটেল চেলৰ তলত ক্লিক এটা কৰকচোন। চ' টোটেল চেলটো কেনেকৈ উলিয়াম বাৰু, এই গোটেইকেইটাক যদি মই যোগ কৰি দিওঁ, টোটেল চেলটো ওলাই যাব, হয়নে? গোটেইকেইটাক যোগ কৰিম। এতিয়া যোগ কেনেকৈ কৰিম চাওক, আমি FXৰ পৰাও কৰিব পাৰোঁ, নহ'লে এইটো চাওকচোন সকলোৱে, এই যে উল্টাকে জেডটো থাকে যে, যাক অটো চাম বুলি যে কোৱা হয়, ইয়াতে সকলোৱে ক্লিক এটা কৰক। কেইটামান কম্পিউটাৰত এডিটিং বুলি এটা থাকে, তাৰ ভিতৰত সোমাই থাকে। চ' যদি মই ইয়াতে ক্লিক এটা কৰি দিওঁ, চাওক সেই গোটেইকেইটা নিজে অট'মেটিক সেই গোটেইকেইটা চিলেক্ট কৰি ল'লে আৰু গোটেইকেইটাক আমাৰ চামটো উলিয়াই দিব। অ'কে, এণ্টাৰটো মাৰি দিয়কচোন। চ' এণ্টাৰ মাৰি দিলোঁ, এনচাৰটো আহিছে। চ' সেই যে এনচাৰটো আহিলে তাৰ একদম মাজত ক্লিক এটা কৰক। 8500 বুলি যে আহিছে, তাৰ মাজত ক্লিক এটা কৰোঁ। এতিয়া এটা কাম কৰকচোন, এবাৰ চুকলৈ আহকচোন, বগা যোগ চিনডাল কলা ৰঙৰ হৈছে, আৰু তাত আহি ডাবল ক্লিক কৰি দিয়ক, নহ'লে ধৰি পেলাই টানি দিলেও বাকীকেইটা ৰিজাল্ট অট'মেটিক আহি যাব। সকলোৰে আহিছেনে বাৰু? আহিছে। এতিয়া চাওক, তাৰপিছত আমাক কি কৈছে পেপাৰখনত, যে এটাত সেই যে 3 মাহৰ যে আমি চেলটো কৰিলোঁ, গৈছোঁ জাষ্ট 2 মিনিট ৰ'বা, মই গৈছোঁ জাষ্ট 1 মিনিটত গৈছোঁ। চ' 3 মাহৰ যে চেলটো কৰিলে, তাৰ কাৰণে আমাক এটা টাৰ্গেট এটা এছাইন কৰিব দিছে। 3 মাহৰ যে আমি চেল কৰিছিলোঁ, এছাইন কৰিব দিছে এটা টাৰ্গেটটো নিজৰ ফালৰ পৰা দি দিবা হা। ধৰি লোৱা মই এই যে 3 মাহৰ যে চেল কৰিলে, এই যে মানুহজনে 3 মাহৰ চেল কৰিলে, তাৰ কাৰণে এটা টাৰ্গেট দিব দিছে। ধৰি লওক মই এজনক দিলোঁ যে আপুনি 3 মাহৰ ভিতৰত 10,000 টকা মোক চেল কৰি দিবই লাগিব, আপুনি মোক 20,000 টকা। বস্তুটো বুজি পাইছনে? চ' টাৰ্গেট এটা দিব দিছে। চ' আমি বেছি দিয়া নাই, আমি দিছোঁ চবৰে কাৰণে 6,000 টকা টাৰ্গেট। আচ্ছা, ইচ্ছা কৰিলে চবকে বেলেগো দিব পাৰিলোঁ হয়। কাৰোবাৰ এজনক 10,000 টকাৰ টাৰ্গেট দিব পাৰিলোঁ হয়, কাৰোবাৰ এজনক 8,000 টকাৰ টাৰ্গেট দিব পাৰিলোঁ হয়, পাইছনে? কিন্তু আমি ইয়াত কি কৰিছোঁ, বেছি হেৰি কৰা নাই, চবকে 6,000 টকাৰে টাৰ্গেট দিছোঁ। ইয়াত সকলোৱে 6,000 বুলি টাৰ্গেট এটা দি দিয়কচোন। চ' আমি কি কৰিলোঁ, চবকে টাৰ্গেট এটা দিলোঁ। এতিয়া আমি ইয়াত উলিয়াব লাগে টাৰ্গেটটো এচিভ কৰিছে নে নাই। আচ্ছা, ইয়াত চাওক, কুৱেশ্যন পেপাৰখনত কোৱা হৈ আছে টাৰ্গেটটো কেতিয়া এচিভ কৰিব পাৰোঁ, যদি টাৰ্গেটটো হৈছে, টাৰ্গেটটো পাইছে তেখেতে, বা টাৰ্গেটটো এক্সিড কৰি গৈছে, মানে টাৰ্গেটতকৈও বেছিকৈ চেল কৰি দিছে, হয়তো টাৰ্গেটটোৰ সমান চেল কৰিছে, নহ'লে টাৰ্গেটত এক্সিড মানে টাৰ্গেটতকৈও বেছি চেল কৰিছে, তেতিয়াহ'লে কি বুলি কৰিব দিছে, টাৰ্গেট এচিভ বুলি লিখিব দিছে। আৰু
যদি এইটো নহয় টাৰ্গেট নট এচিভড বুলি লিখিব দিছে মানে সকলোৱে এবাৰ চাওক মোক এনে একদম নৰ্মেল ভাষাত কওক মই আপোনাক টাৰ্গেট এটা দিছো যে মোক আপুনি 10 টকা সেল কৰি দিব লাগিব এইটো মাহত 10 টকা সেল কৰি বা 3 মাহত 10 কিন্তু আপুনি সেল কৰি দিছে টোটেল সেল আপুনি মোক সেল কৰি দিছে 12 টকা মই কিন্তু আপোনাক টাৰ্গেট দিছো 10 টকা আপুনি কিন্তু মোক সেল কৰি দিছে 12 টকা আপুনি টাৰ্গেটটো এচিভ কৰিছে নে নাই কৰা এচিভ কৰিছে কাৰণ 10 টকাহে টাৰ্গেট দিছো তাতকে বেছি সেল কৰি দিছে আপুনি টাৰ্গেটটো বা এনেকো হ'ব পাৰে মই 10 টকাৰ টাৰ্গেট দিছো আপুনি 10 টকাই সেল কৰিছে তেতিয়াও টাৰ্গেটটো এচিভ কৰা হ'ব নে নহ'ব বাৰু তেতিয়াও এচিভ কৰা হ'ব মই 10 টকা দিছো 10 টকাই সেল কৰি দিছে টাৰ্গেট এচিভ কৰিছে বা 10 টকা দিছো 12 টকা সেল কৰি তেতিয়াও টাৰ্গেটটো এচিভ কৰিছে সো টাৰ্গেটটো কেতিয়া এচিভ কৰিব দিয়াটোতকে যিমান সেল কৰে সেইটো বেছি হ'ব লাগিব বা সমান হ'লেও হ'ব যিমান টাৰ্গেট দিছো টাৰ্গেটটোতকে টোটেল সেলটো হয়তো ডাঙৰ হ'ব লাগিব নহলে টোটেল সেলটো সমান হ'ব লাগিব মানে টোটেল সেলটো ডাঙৰ হ'ব লাগিব গ্ৰেটাৰ এইটো গ্ৰেটাৰ দেন চিন হয় এইটো গ্ৰেটাৰ দেন চিন টোটেল সেলটো মই টি বুলি লিখ টোটেল সেলটো ডাঙৰ টোটেল সেলটো ডাঙৰ হ'ব লাগিব টাৰ্গেটতকে বা টাৰ্গেটৰ সমান হ'লে হ'ব মই ইকুৱেল চিনটো দিছো বুজি পাইছনে টোটেল সেলটো টট বুলি লিখিছো টোটেল সেলটো ডাঙৰ এইটো গ্ৰেটাৰ দেন ডাঙৰ হ'ব লাগিব টাৰ্গেটতকে বা টাৰ্গেটৰ সমান হ'লেও চলিব 10 টাৰ্গেট দিছো 10 হ'লেও হ'ব এনে নিয়মতে এনে মানে কি ন টোটেল সেলটো ডাঙৰ হ'লেতো ভাল টোটেল সেলটো হয়তো টাৰ্গেটতকে ডাঙৰ গ্ৰেটাৰ হ'ব লাগিব টোটেলটো গ্ৰেটাৰ হ'ব লাগিব টাৰ্গেটতকে বা টোটেলটো সমান হ'লেও হ'ব টাৰ্গেটতকে লজিকটো বুজি পাইছনে বাৰু সকলোৱে সো এইটোকে আমি এতিয়া এক্সেলৰ ভাষাত লিখিম সো ইয়াত আমি কোনটো ফৰ্মুলা ইউজ কৰিম বাৰু চোৱা পাস কৰিছে নে ফেইল কৰিছে এইটো সঁচা নে এইটো সঁচা এচিভ কৰিছে নে এচিভ নাই কৰা এইটো হ'ব নে এইটো হ'ব তেনেকুৱা ক্ষেত্ৰত আমি সদায় যদি ফৰ্মুলাটো ইউজ কৰিম যদি ইফ ফৰ্মুলাটো ইউজ কৰিব লাগিব ওকে সকলোৱে ৰিজাল্টৰ তলত ক্লিক এটা কৰকচোন ৰিজাল্টৰ তলত ক্লিক কৰিলো সো ইয়াৰ পৰা ৰিজাল্টৰ তলত যদি ক্লিক এটা কৰিলো আমি ফৰ্মুলাবিলাক আমাৰ আচ্ছা আৰু এটা বস্তু ধ্যান দিয়ক ফৰ্মুলাবিলাক আমাৰ এফএক্সত থাকে কিন্তু সেইদিনাখনৰ এটা প্ৰব্লেম এজনে কৈছিলে স্যাৰ এবাৰ মোৰ কি হৈছিলে এফএক্সটোৱে বিচাৰি পোৱা নাছিল স্যাৰ এফএক্সটো এক্সামত কি নাইকিয়া কৰি থৈ দিব পাৰে নেকি স্যাৰ বাই চান্স যদি এফএক্সটো ইয়াত নাইকিয়া হৈ থাকে কিছুমান ষ্টুডেণ্টে জানি বুজি এফএক্সটো নাইকিয়া কৰি থৈ যায় ষ্টুডেণ্টেই কৰে বহুতে এনেকুৱা থাকে ন আপোনাৰ আগবেলা কাৰোবাৰ এক্সাম হয় কাৰোবাৰ ভাটিবেলা এক্সাম হয় দুটা সেশনত এক্সাম হয় সো বহুতে কৰি থৈ যায় কম্পিউটাৰটোতে প্ৰব্লেম কৰি থৈ যায় তো বাই চান্স যদি আপুনি এফএক্সটো ইয়াত বিচাৰি নাপায় ক'ত বিচাৰি পাম বাৰু ফৰ্মুলাত যাম আৰু তাৰ পৰা ইনচাৰ্ট ফাংচনত পাইছোনে বুজি এইটো যে এফএক্স বুলি যে আছে মানে মই দেখিছো বহুত কেইটাত কোনোবা এটা কম্পিউটাৰত আমাৰ ইয়াতে হৈছিলে স্যাৰ আমি স্যাৰ মই ইয়াতে স্যাৰ এফএক্স অপশনটো নাই সো বাই চান্স যদি এফএক্স অপশনটো ইয়াত বিচাৰি নাপায় আপুনি ফৰ্মুলাত যাব ফৰ্মুলাত এইটো হোম আছে ইনচাৰ্ট আছে ফৰ্মুলাত যাব ইয়াতে এফএক্স অপশনটো বিচাৰি পাব ঠিক আছে তো সকলোৱে ৰিজাল্টৰ তলত ক্লিক কৰিলো এফএক্সত ক্লিক এটা কৰকচোন তাৰ পৰা ইফটো বিচাৰি পাইছোনে আচ্ছা বাই চান্স যদি মই ইয়াত ইফটো নাপাওঁ এই যে ওপৰত যে ঘৰ এটা আছে তাত ইফ লিখি পেলাই গ'টো দবাই দিলেও পাই যাম ঠিক আছে বৰ্তমান মই পায়ে গৈছো বাৰু ইফত ক্লিক এটা কৰিম আৰু ওকে কৰিম সো প্ৰথম কি বনাব দিছে এটা লজিক বনাব দিছে লজিকটো অলৰেডি মই বনাই থৈ দিছো যে টাৰ্গেটটো এচিভ কৰিবৰ কাৰণে টোটেল সেলটো ডাঙৰ হ'ব লাগিব বা সমান হ'ব লাগিব টাৰ্গেটতকে টোটেল সেল সকলোৱে টোটেল সেলটোত ক্লিক এটা কৰি দিয়কচোন প্ৰথমটোত কৰিব সদায় টোটেল সেলৰ সদায় মানে প্ৰথম ভেলুটোত ক্লিক কৰিব লাগে কাৰণ ৰিজাল্টটো প্ৰথমটোৰ কাৰণে উলিয়াই আছো প্ৰথম টোটেল সেলটোত ক্লিক এটা কৰি দিয়কচোন 8500 টকাটোত প্ৰথম টোটেল সেলটোত ক্লিক এটা কৰিম টোটেল সেলটোত ক্লিক কৰি দিলো গ্ৰেটাৰ দেন চিনটো দিয়ক গ্ৰেটাৰ দেন চিনটো দিবৰ কাৰণে শিফটটো দবাই পেলাই শিফটটো ধৰি থাকক আৰু ফুল ষ্টপ দিব গ্ৰেটাৰ দেন নহলে ইকুৱেল চিনটো দি দিয়কচোন গ্ৰেটাৰ দেন ইকুৱেল টু টোটেল সেলটো গ্ৰেটাৰ দেন ইকুৱেল টু কিমান হ'ব লাগিব টাৰ্গেটত ক্লিক এটা কৰক প্ৰথম টাৰ্গেটটোত ক্লিক কৰিব প্ৰথম 6000টোত ক্লিক এটা কৰিব সো এইটো যদি সঁচা হয় তেখেতে টাৰ্গেটটো এচিভ কৰিব টাৰ্গেট এচিভড বুলি লিখকচোন সো টোটেল সেলটো যদি ডাঙৰ হয় বা সমানো যদি হয় টাৰ্গেটতকে তেতিয়াহ'লে টাৰ্গেটটো এচিভ কৰিছে কিন্তু এইটো যদি মিছা হয় টাৰ্গেটটো এচিভ কৰিবনে বাৰু নকৰে একদম তলৰ ঘৰটোত ক্লিক কৰকচোন য'ত ফলছ বুলি লিখা হৈ আছে তলৰ ঘৰটোত সকলোৱে ক্লিক এটা কৰক আৰু তাত লিখকচোন টাৰ্গেট নট এচিভ আৰু জাষ্ট ওকেটোত ক্লিক এটা কৰকচোন সো এনসাৰটো আহিছেনে বাকীখিনি কৰি থকা দৰকাৰ নাই চুকৰ পৰা টানি দিলেই হ'ব আচ্ছা বহুতে এটা কথা সোধে স্যাৰ মই জি ঘৰটো ডাঙৰ কৰিব লাগে কেনেকে ডাঙৰ কৰিম বাৰু জি ঘৰটো ডাঙৰ কৰিবৰ কাৰণে জি আৰু এইচৰ মাজত যাম তলৰ ফালে মাজত নহয় ওপৰৰ ফালে মাজত আৰু টানি দিলে ডাঙৰ হয় ৰাতিলৈ মই ভিডিঅ'টো দি আছো ৰাতিলৈ ভিডিঅ'টো আকৌবাৰ চাই দিব এইবাৰ আমি উলিয়াব লাগে এইটো আকৌবাৰ কৰি দিব লাগিব নেকি আকৌবাৰ কৰি দিব এইটো ভিডিঅ'টো বাৰু নিদিলেও হ'ব মানুহে ৰেকৰ্ডটো নেক্সট বৰ্ডত ধ্যান দিয়ক এবাৰ নেক্সটটো কোৱা হৈ আছে ফাইণ্ড আউট কৰিব দিছে কিমানজন মানুহে টাৰ্গেটটো এচিভ কৰিছে মোক এনে মুখে এবাৰ ক'ব পাৰিবনে কিমানজন মানুহে টাৰ্গেটটো এচিভ কৰিছে দুজন মানুহ হয়নে কিন্তু এটা কথা হ'ল আমি ইয়াত ফৰ্মুলা লগাম ফৰ্মুলা কোনটো লগাম বাৰু চাওক আমি কিমানজন মানুহে টাৰ্গেটটো এচিভ কৰিছে তাক কাউণ্ট কৰিব লাগে ওকে কিন্তু গোটেইকেইটা কাউণ্ট কৰিব লাগে নে
যিকেইজনে এচিভ কৰিছে সেইকেইজন বাছি বাছি কাউণ্ট কৰিব লাগিব, বাছি বাছি কাউণ্ট কৰিব লাগে, গোটেইকেইজন কাউণ্ট কৰি দিব নালাগে, গোটেইকেইজন কাউণ্ট কৰিলেতো 3 আহিব, 3জন আছে। যিকেইজনে এচিভ কৰিছে সেইকেইজন বাছি বাছি কাউণ্ট কৰিব লাগে, বাছি বাছি কাউণ্ট কৰিবৰ কাৰণে আমি সদায় কি লগাওঁ, কাউণ্ট ইফ লগাওঁ। এইটো বহুত ইম্পৰ্টেণ্ট হয় হা কাউণ্ট ইফটো। চ' আপোনালোকে যদি ইয়াতে হেডলাইন এটা দিছে টোটেল এচিভড বুলি, টোটেল এচিভ বুলি যদি হেডলাইন এটা দিছে তাৰ চাইডত ক্লিক এটা কৰকচোন। চ' মই ইয়াতে ক্লিক এটা কৰিলোঁ, তাৰ পৰা ফৰ্মুলাবিলাক আমাৰ FX-ত থাকে, FX-ত ক্লিক এটা কৰিম। তাৰ পৰা এইটো আমাৰ কাউণ্ট টিপটো আছে, যদি আপোনালোকে কাউণ্ট টিপটো বিচাৰি নাপায় ইয়াত হাতেৰে কাউণ্ট টিপ বুলি লিখি গ'টোত ক্লিক কৰিব। মই ইয়াতে কাউণ্ট টিপটো বিচাৰি পাইছোঁ আৰু অ'কে কৰিম। ৰেঞ্জ, এতিয়া সকলোৱে এবাৰ ধ্যান দিয়ক, যেতিয়া আমি কাপোৰৰ দোকান এখনত যাওঁ, তাত যে কওঁ দাদা মোক এইটো ৰেঞ্জৰ কাপোৰ দেখুৱাওকচোন, এটা কাপোৰ দেখুৱাই নে সেইটো ৰেঞ্জৰ গোটেইখিনি দেখুৱাই দিয়ে বাৰু, সেইটো ৰেঞ্জৰ গোটেইখিনি দেখুৱাই দিয়ে, গোটেইখিনি। তো যদিও আমি এচিভ কৰা কেইজনহে উলিয়াব গৈ আছোঁ, কিমান কেইজনে এচিভ কৰিছে, কিন্তু ৰেঞ্জ বুলি ক'লে গোটেইখিনি চিলেক্ট কৰিব লাগিব, এচিভ কৰাও চিলেক্ট কৰিব লাগিব, এচিভ নকৰাও, মানে গোটেইখিনি চিলেক্ট কৰিব লাগিব, গোটেইখিনি চিলেক্ট কৰি দিয়কচোন, মানে গোটেই 3টাই চিলেক্ট কৰি দিয়ক, হৈ গৈছে। এতিয়া তলৰ ফালে ক্লিক কৰকচোন য'ত লিখা হৈ আছে ক্ৰাইটেৰিয়া বুলি। চ' আমি চিলেক্ট কৰাত গোটেইখিনিয়ে চিলেক্ট কৰি দিছিলোঁ, কিন্তু আমাৰ ক্ৰাইটেৰিয়া কি হয় বাৰু, আমি কি উলিয়াব গৈ আছোঁ, এচিভ কৰাখিনি। তো যিকোনো এটা এচিভ কৰাত ক্লিক কৰি দিয়ক, হয়তো এইটোত নহ'লে এইটো, আৰু অ'কে কৰি দিম। এনচাৰটো আমাৰ 2 আহিব, কাৰণ আমাৰ দুজনে এচিভ কৰিছে। অ'কে, নেক্সট কুৱেশ্যনটো এবাৰ চেক কৰোঁ। নেক্সট কুৱেশ্যনটো দিয়া হৈ আছে যে এটা চাৰ্চ বক্স বনাব দিছে, চাৰ্চ বক্স যেনেকৈ আমি গুগলৰ চাৰ্চ বক্স থাকে। চ' তাত কি কৰিব দিছে, যদি মই এমপ্লয়ীজনৰ নামটো ভৰাই দিওঁ, চাৰ্চ বক্সটোত, তেখেতৰ টাৰ্গেটটো শ্ব' হ'ব লাগিব, লগতে টোটেল কিমান চেল কৰিছে সেইটো শ্ব' হ'ব লাগিব। চ' মই ইয়াতে এটা চাৰ্চ বক্স বনাইছোঁ য'ত মই মানুহজনৰ নামটো লিখি দিম, নামটো লিখি দিয়াৰ লগে লগে তেখেতৰ টাৰ্গেটটো শ্ব' হৈ যাব লাগিব আৰু তেখেতৰ টোটেল চেলটো শ্ব' হৈ যাব লাগিব। চ' এতিয়া মোক এটা কথা কওক, ইয়াত আমি কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব, কাউণ্ট ইফ নে লুকআপ চুকআপ, কোনটো ইউজ কৰিম? চাওক ইয়াতে যদি মই ইয়াত আকাশ বুলি লিখোঁ, এই তলৰ টেবুলখন মই যে চাৰ্চ বক্স এটা বনাইছোঁ, চ' ইয়াৰ পৰা সি ওপৰৰ মেইন টেবুলখনত যাব, ইয়াত আকাশটো আছে নে চাব, নাথাকিলেতো একো ৰিজাল্ট নিদিবই, নট এভেইলেবল আহিব। তো যদি আছে সি ইয়াত চাব আৰু চাই পেলাই তাৰ যিটো মানে আছে সেইটো বিচাৰিব, টাৰ্গেটে হওক বা যি হওক, আৰু ইয়াত শ্ব' কৰি দিব লাগিব। চ' প্ৰথম ইয়াৰ পৰা যাব আৰু ইয়াত বিচাৰিব বা চাব ইয়াত আছে নে নাই। তো লুক মানে হ'ল চোৱা, অ'কে, লুক কৰিব, চাব যে আছে নে নাই, সেই মানুহজন ইয়াত আছে নে নাই, লুক কৰিব। অ'কে, চ' তাৰ কাৰণে আমি কোনটো ফৰ্মুলা লগাব লাগিব, লুকআপ ফৰ্মুলাটো লগাব লাগিব। অ'কে, কিন্তু লুকআপৰ আমি ভি লুকআপ লগাম নে এইচ লুকআপ লগাম, আচ্ছা বহুতৰে কনফিউজন হয় ইয়াত। অ'কে, কাৰণ বহুতে কয় ছাৰ টেবুলখনটো পথলীয়া নিচিনা লাগিছে, তো এইচ লুকআপ লগাব লাগে, দীঘলীয়া থাকিলে ভি লুকআপ। চ' মেইন কথাটো হ'ল ডাটাটোৰ ওপৰত ডিপেণ্ড কৰে, ডাটাটো কেনেকৈ আছে। আমি যে যেনেকৈ ধৰি লোৱা আমি কি উলিয়াম, এবাৰ টাৰ্গেট উলিয়াম, নামটো লিখি দিলে টাৰ্গেটটো শ্ব' হ'ব লাগিব আৰু টোটেল শ্ব'টো শ্ব' হ'ব লাগিব, সেই বস্তুটো কেনেকৈ আছে তাৰ ওপৰত। টেবুলখন দেখাতো এখন কিন্তু পথলীয়া টেবুল নিচিনা লাগিছে, কিন্তু মই যে টাৰ্গেটটো প্ৰথমবাৰ যেনেকৈ কি উলিয়াম, টাৰ্গেটটো সকলোৱে ধ্যান দিয়া, টাৰ্গেটটো পথলীয়াকৈ আছে নে দীঘলীয়াকৈ আছে, এটাৰ তলত এটা আছে। চ' ইয়াত আমি কোনটো লগাব লাগিব, ইয়াত আমাৰ যিটো ভাৰ্টিকেল ডাইৰেকশ্যনত আছে, দীঘলীয়াকৈ আছে, ভাৰ্টিকেল ডাইৰেকশ্যনত আছে, ইয়াত আমি ভি লুকআপ লগাব লাগিব। যেনেকৈ চোৱা ইয়াৰ পাছৰটোত আমি কি উলিয়াম বাৰু, টোটেল চেল উলিয়াম। যেনেকৈ টোটেল চেলটো চাওঁ, টোটেল চেলবিলাক এটাৰ চাইডত এটা আছে নে এটাৰ তলত এটা আছে বাৰু, এটাৰ তলত এটা আছে, ভাৰ্টিকেল ডাইৰেকশ্যনত আছে। চ' আমি ভাৰ্টিকেল লুকআপে লগাব লাগিব। পাইছোনে বাৰু বুজি? চ' সকলোৱে ইয়াত যিকোনো নাম এটা লিখি লওক, যেনেকৈ মই ইয়াত আকাশ বুলিয়ে লিখি লৈছোঁ, বা ইচ্ছা কৰিলে কোনোবাই বিকাশো লিখি ল'ব পাৰে। চ' প্ৰথম টাৰ্গেটৰ কাৰণে কৰোঁ, সকলোৱে টাৰ্গেটৰ তলত ক্লিক এটা কৰকচোন, সকলোৱে টাৰ্গেটৰ তলত ক্লিক এটা কৰিলোনে, তাৰ পৰা আমি ভি লুকআপ লগাম, সকলোৱে FX-ত ক্লিক এটা কৰক। চ' ইয়াতে মই ভি লুকআপটো ডাইৰেক্ট বিচাৰি পাইছোঁ, যদি বিচাৰি নাপায় ইয়াত হাতেৰে ভি লুকআপ বুলি লিখি গ'টোত ক্লিক কৰিব, ভি লুকআপত ক্লিক কৰিম আৰু অ'কে কৰিম। এনেকুৱা 4টা ঘৰ থকা টেবুল এখন আহিব। লুকআপ ভেলু, আমাৰ লুকআপ ভেলু কোন হয় বাৰু, কাৰ কাৰণে ৰিজাল্টটো উলিয়াব গৈ আছোঁ, আকাশৰ কাৰণে। আচ্ছা বহুতে এইটো আকাশত ক্লিক কৰে, ইয়াত ক্লিক কৰিব নালাগে দেই, ইয়াৰ ৰিজাল্ট অলৰেডি আহি আছে, এই আকাশটোত ক্লিক কৰিব লাগিব। ইয়াতে সকলোৱে ক্লিক এটা কৰকচোন, কাৰণ ইয়াৰ কাৰণে বিচাৰিব গৈ আছোঁ, কৰিলোঁ। তাৰপিছত ছেকেণ্ড ঘৰটোত ক্লিক কৰিম য'ত লিখা হৈ আছে টেবল এৰে বুলি। চ' এতিয়া মেইন বস্তুটো আহে, ভি লুকআপত যেতিয়া আমি টেবুলখন চিলেক্ট কৰিম, গোটেই টেবুলখন চিলেক্ট কৰিম, কিন্তু যিমানলৈ লাগে সিমানলৈহে চিলেক্ট কৰিম। গোটেই টেবুলখন বুলি ক'লে আকাশ, বিকাশ, ৰাহুল যিমান আছে ডাটা মুঠতে গোটেইখিনি চিলেক্ট কৰিম, কিন্তু যিমানলৈ লাগে সিমানলৈ চিলেক্ট কৰিম। যেনেকৈ প্ৰথমবাৰ আমি কি উলিয়াব গৈ আছোঁ বাৰু, টাৰ্গেট। চ' আমি টাৰ্গেটলৈহে চিলেক্ট কৰিম, বাকীখিনি চিলেক্ট নকৰোঁ, বাদে গোটেই টেবুলখন চিলেক্ট কৰিম, কিন্তু যিমানলৈ লাগে সিমানলৈহে চিলেক্ট কৰিম। চ' আকাশ, বিকাশ, ৰাহুল চব
সব সিলেক্ট কৰিম কিন্তু টাৰ্গেটলৈহে সিলেক্ট কৰিম সিলেক্ট কৰকচোন এতিয়া আমি 3 নম্বৰ ঘৰটোত ক্লিক কৰিম য'ত লিখা হৈ আছে কলম ইনডেক্স নাম্বাৰ বুলি সকলোৱে 3 নম্বৰ ঘৰটোত ক্লিক এটা কৰকচোন কলম ইনডেক্স নাম্বাৰ মানে কলমৰ নাম্বাৰটো সুধিছে কলমৰ নাম্বাৰটো কিমান হয় আমি যে উলিয়াব গৈ আছো বৰ্তমান আমি কি উলিয়াব গৈ আছো টাৰ্গেট উলিয়াব গৈ আছো মেইন টেবুলখনত টাৰ্গেটটোৰ কিমান নাম্বাৰত পৰিছে বাৰু নাম্বাৰটো লাগে দেই সো আহা 1 2 3 4 5 6 নাম্বাৰত পৰিছে 6 নাম্বাৰত পৰিছে সো মই ইয়াত কলমৰ নাম্বাৰটো 6 বুলি দিম আৰু একদম লাষ্টৰ ঘৰটোত সকলোৱে ক্লিক কৰকচোন একদম লাষ্টৰ ঘৰটোত কি লিখিব লাগিব ইয়াত কৈ দিয়ে মানে একদম কাৰণ আমাক এক্সাক্ট মেথছ লাগে ন এক্সাক্ট মেথছৰ কাৰণে ফলছ আচ্ছা হয়তো ফলছ বুলি লিখক বা 0 লিখিলেও হ'ব কাৰণ কম্পিউটাৰত 0টোৱে ফলছেই বুজায় হয়তো ফলছ বুলি লিখক নহলে 0 বুলি লিখক যেনেকৈ 1টোৱে ট্ৰু বুজায় আৰু ওকে কৰি দিয়ক সো এনসাৰটো কি আহিছে 6000 কাৰণ আকাশৰ টাৰ্গেটটো 6000 এ আছিল সকলোৰে আহিছে নে বাৰু যদি কাৰোবাৰ আহা নাই কৈ দিব আপোনালোকে কৰবাত হয়তো স্পেচ এটা বেছিকে দিছে বা কমকে দিছে হয়তো লিখাত আকাশ ঠিকে আছে কৰবাত হয়তো স্পেচ এটা বেছি কম হোৱাৰ কাৰণে কেতিয়াবা এনসাৰটো নাহিব পাৰে যদি আহা নাই মোক কৈ দিব মই কাৰেক্ট এতিয়া সকলোৱে টোটেল সেলৰ তলত ক্লিক এটা কৰকচোন মই আকৌ এবাৰ fxত যাম তাৰপৰা মই ভি লুকআপত ক্লিক কৰিম আৰু ওকে কৰিম লুকআপ ভ্যালু আমাৰ কোন হয় বাৰু লুকআপ ভ্যালু আমাৰ আকাশ হয় এইটো আকাশ হয় হা এইটো তলৰ ফালে আছে যে ইয়াতে ক্লিক এটা কৰিম কৰক আকাশত ক্লিক এটা কৰক তাৰ পিছত টেবুলখনত 2 নম্বৰ অপচনটোত সকলোৱে ক্লিক কৰকচোন য'ত লিখা হৈ আছে টেবুল বুলি টেবুল ভি লুকআপত টেবুল বুলি ক'লে গোটেই টেবুলখন সিলেক্ট কৰিম কিন্তু যিমানলৈ লাগে সিমানলৈ সিলেক্ট কৰিম যেনেকৈ এইবাৰ আমি কি উলিয়াব গৈ আছো টোটেল সেল তো গোটেই টেবুলখন সিলেক্ট কৰিম আকাশ বিকাশ ৰাহুল সব সিলেক্ট কৰিম কিন্তু কিমানলৈ সিলেক্ট কৰিম বাৰু টোটেল সেললৈ কাৰণ যিমানলৈ লাগে সিমানলৈ আমাক টোটেল সেল উলিয়াব গৈ আছো টোটেল সেললৈহে লাগে হৈ গৈছে মই চাই দিম এবাৰ আকাশ বিকাশ ৰাহুল সব সিলেক্ট কৰিম কিন্তু টোটেল সেললৈহে সিলেক্ট কৰিম টোটেল সেললৈহে সিলেক্ট হৈছে তাৰ পিছত মই লাষ্টৰ ঘৰটোত ক্লিক কৰিম য'ত লিখা হৈছে কলম ইনডেক্স নাম্বাৰ বুলি কলম ইনডেক্স নাম্বাৰ এইবাৰ যে আমি টোটেল সেলটো উলিয়াব গৈ আছো তাৰ কলমৰ নাম্বাৰটো সুধিছে টোটেল সেলটো যে উলিয়াব গৈ আছো মেইন টেবুলখনত টোটেল সেলটো কিমান নাম্বাৰত পৰিছে বাৰু 1 2 3 4 5 5ত পৰিছে আৰু লাষ্টৰ ঘৰটোত ক্লিক কৰিম লাষ্টৰ ঘৰটোত সদায় ফলছ বুলি লিখিব লাগে বা তাকে নিলিখি 0 বুলি লিখি দিলেও হয় কাৰণ কম্পিউটাৰত 0টোৱে ফলছে বুজায় যেনেকৈ 1টোৱে ট্ৰু বুজায় আৰু ওকে কৰি দিম আচ্ছা এইটো শুদ্ধ হৈছে নে ভুল হৈছে এবাৰ নিজে চেক কৰি চাওঁ আহকচোন আকাশৰ জেগাত বিকাশ বুলি লিখকচোন ইয়াত তলত টাৰ্গেটটো বাৰু সবৰে সেমে থাকিব কিন্তু টোটেল সেলটো বিকাশৰ কাৰণে চেঞ্জ হৈ যাব লাগিব সো যদি মই আকাশৰ জেগাত তলৰ ফালে যেটো মই সাৰ্চ বক্স বনাইছিলো ইয়াত যদি মই বিকাশ বুলি লিখকচোন সকলোৱে আকাশৰ জেগাত বিকাশ BIKAS যদি মই বিকাশ বুলি লিখি এন্টাৰটো মাৰি দিও চাওক এইটো চেঞ্জ হৈ গৈছে 8500 টকাটো 5500 টকা হৈ গৈছে জাস্ট এন্টাৰটো প্ৰেছ কৰি দিয়ক লিখা হোৱাৰ পাছত সো এইটো যদি সেভ কৰিব লাগে যদি কাটি দিব লাগে ডাইৰেক্ট কাটি দিব পাৰে যদি সেভ কৰিব লাগে ফাইলত যাম তাৰ পৰা সেভ এজত যাম মোৰ ইয়াত সেভ এ কপি বুলি দেখুৱাই আছে আপোনালোকৰ সেভ এজ বুলি দেখুৱাব সেভ এজত যাম তাৰ পৰা ব্ৰাউজত যাম তাৰ পৰা মই ডেস্কটপ সিলেক্ট কৰি মই ডেস্কটপত সেভ কৰিব বিচাৰিছো আৰু ইয়াতে মই মোৰ নিজৰ নামটো লিখি দিম আৰু স্পেচ এটা দিম লগতে পেপাৰৰ নাম্বাৰটো এইখন আমাৰ কিমান নম্বৰ পেপাৰ হয় 7 হয়নে সো মই ইয়াত 7 বুলি দিম নিজৰ নামটো পেপাৰ 7 বুলি ডেস্কটপ আৰু মই সেভ কৰি দিম সো এতিয়া যদি মই ইয়াক কাটি দিব বিচাৰো মই ইয়াক